চাওক, নজনালৈকে বেলেগ কথা, জনাৰ পাছত আপুনি যদি জানে যে এইজনেই পৰম ঈশ্বৰ, এইজনেই পৰম দেৱতা, তাৰ পাছত শৰণ লোৱাটো আমাৰ কৰ্তব্য। মানুহৰ জন্ম আমি সফল কৰিব লাগিব। আপোনালোকে সকলোৱে জানে মহাপুৰুষ মাধৱদেৱ ঘোৰ শাক্ত আছিল, আমি সকলোৱে জানো, চৈত পুথিৰ পৰা গম পাইছোঁ। মাধৱ পুৰুষ যেতিয়া বন্দুকাৰ পৰা ককায়েক দামোদৰৰ ওচৰৰ পৰা আহি আছিল, বাটত গম পালে যে মাকৰ অসুখ হৈছে, নৰিয়াত পৰিল। আৰু তেওঁ এজন শাক্তধৰ্মী মানুহ হিচাপে দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি তোলা, মই এযোৰ পাঠা ছাগলী দিম ঘোষ। আৰু আহি পেলাই গম পালে মাকক থৈ গৈছিল ভনী জোঁৱাই ৰামদাসৰ ঘৰত। যেতিয়া আহি পেলাই গম পালে মাক সুস্থ হ'ল, এতিয়া মাধৱ পুৰুষৰ আহি গ'ল নহয়, এগ্ৰিমেণ্ট কৰিছে যেতিয়া, চুক্তি কৰিছে যেতিয়া, পাঠা ছাগলী এযোৰ দিব লাগে। আৰু এইকাৰণে ৰামদাসক পইচা দিছে যে তুমি পাঠা ছাগলী আনি দিয়া। ৰামদাসে ইতিমধ্যে এক শৰণ হৰিনাম ধৰ্মত গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত তাত শৰণ ল'লে। গতিকে তেওঁ কৈছে যে বলি বিধানৰ প্ৰয়োজন নাই ভাই, মই আনি দিব নোৱাৰোঁ। তেওঁ নুশুনা ভাওজৰি ঘূৰি ফুৰে। যেতিয়া দুৰ্গা পূজা ওচৰ আহিল, শাৰদীয় পূজা ওচৰ চাপিল, মহাপুৰুষ মাধৱদেৱৰ খং উঠিল আৰু খঙৰ ভমকত ক'লে, হেকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। আৰু সেইদিনা ৰামদাসৰ খং উঠি পেলাই ক'লে, আমাৰ আগত দেখাও হ বৰ চোট, শংকৰক লগ পাইলে হবি লোটখোট। মোৰ ওচৰততো ফুটানি দেখাইছ, যেতিয়া গুৰুজনাক লগ পাবি হাৱা পানী ওলাব। কোন শংকৰ সুধিলে, ক'লে আছে এজন মহাপুৰুষ যিজনে কৈছে যে মানুহৰ কল্যাণ সাধনৰ কাৰণে কোনো বলি দিয়াৰ প্ৰয়োজন নাই, কোনো বেলেগ দেৱ দেৱতাক পূজা কৰাৰ প্ৰয়োজন নাই। এক দেৱ এক সেৱ এক বিনে নাই কেৱ, একত শৰণৰ কথা ক'লে, এক শৰণ। আৰু কেনেকৈ? কেৱল নাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰা। বোলে মইতো পাইছোঁ বিভিন্ন শাস্ত্ৰত, য'ত আছে বিভিন্ন দেৱ দেৱতাৰ পূজা, য'ত আছে বলি বিধানৰ কথা। গতিকে তোমাৰ শংকৰৰ লগত মোৰ তুমি সন্মুখ কৰাই দিয়া, আমি তৰ্ক কৰিম। আৰু সেইদিনা যিহেতুকে বেলি লহিয়ালে, ক'লে আজি সময় নাই, কাইলৈ ওলাবা। পিছদিনাখন লৈ গৈছে। মাধৱ পুৰুষে ভাবি গৈছে যে শংকৰদেৱো শাস্ত্ৰজ্ঞ, ময়ো শাস্ত্ৰজ্ঞ, গতিকে মই কোনো কাৰণত শংকৰদেৱক সেৱা নকৰোঁ। কিন্তু যেতিয়া গৈ গুৰুজনাক ভাগৱতৰ আসনত বহি থকা দেখা পালে, তেওঁৰ যি শাৰীৰিক সৌন্দৰ্য, যিটো পিছত গুৰু ভতিমাত মাধৱ পুৰুষে প্ৰকাশ কৰিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। যেতিয়া তেওঁক দেখা পালে লগে লগে সেৱা কৰিলে। গুৰুজনে সুধিলে ৰামদাসক, ৰামদাস এওঁ কোন? আৰু চিনাকি দিলে। চিনাকিত ওলাল তেওঁৰ পৰিয়ালৰে সম্বন্ধীয় বায়েক এজনীৰ ল'ৰা, মনুবাইৰ ল'ৰা। আৰু মাধৱক ক'লেও মনুবাই ল'ৰা, ইমান ডাঙৰ হ'লা, গাত গা লাগিলেও তোমাক চিনি নাপাম, আহা বহা। কিয় আহিলা? ৰামদাসে কৈছে আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কিহৰ? এওঁ কৈছে বলি বিধান আছে আৰু মোক পাঠা ছাগলী আনিব দিছে। আৰু মই কৈছোঁ যে বলিৰ প্ৰয়োজন নাই, এতিয়া আপোনালোক দুজনে কি কৰে কৰক। মাধৱ পুৰুষে সমস্ত আগম শাস্ত্ৰৰ পৰা য'ত এইবিলাক দেৱ দেৱী পূজা পাতল বলি বিধান ইত্যাদি ইত্যাদি আছে, এই সমস্তবিলাক এফালৰ পৰা উল্লেখ কৰি গৈছে। মহাপুৰুষ মাধৱদেৱে ভাগৱতৰ শ্লোকেদি কাটি গৈছে। আৰু শেষত গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14, চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক, ভাগৱত। অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়, ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধয় তাৰ। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহো নলয়। লগে লগে মহাপুৰুষ মাধৱদেৱ দীঘল দি পৰিল। গুৰুজনাই সুধিলে, মাধৱ তুমি আগতে এবাৰ মোক সেৱা কৰিছিলা, আকৌ কিয় কৰিছিলা? আৰু ক'লে গুৰুজনা, আগতে আপোনাক মই শিৰোমণি ভূঞা হিচাপে কৰিছিলোঁ, আৰু এতিয়া মই আপোনাক আধ্যাত্মিক গুৰু হিচাপে স্বীকাৰ কৰিলোঁ। কিয়? কাৰণ মই বুজি পালোঁ
কৃষ্ণই পৰম দেৱ, পৰম আশ্ৰয়ৰ স্থান। ৰুক্মিণীয়েও তেনেকৈ নাৰদৰ মুখৰ পৰা, বিভিন্নজনৰ মুখৰ পৰা কৃষ্ণৰ বিষয়ে যেতিয়া গম পালে, তেওঁক সেইকাৰণে স্বামী বৰণ কৰিলে। এতেকে তোমাক বৰি আছো স্বামী কৰি, যেনে তনে মতে ৰাখি নিও প্ৰাণ কৰি। মই তোমাৰ বিষয়ে আগতে বুজি লৈছোঁ, তুমি কোন, তোমাৰ বিষয়ে মই জানো, আৰু জনাৰ পাছত মই তোমাৰ চৰণত শৰণ ল'লোঁ, অৰ্থাৎ তোমাক মই মোৰ নিজকে সমৰ্পণ কৰিলোঁ, তোমাক স্বামী হিচাপে বৰণ কৰিলোঁ। তেওঁ আমাৰ স্বামী, আমি তেওঁৰ দাস। গতিকে মহাপুৰুষ মাধৱদেৱে কৈছিল, নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। তেতিয়াহ'লে আমি কোন? দাসৰো দাস, আন দাসৱ হৈলোঁ আমি তেওঁৰ দাস, তেওঁ আমাৰ স্বামী। আৰু ৰুক্মিণীয়েও সেইটোকে দেখুৱাইছে। শ্ৰৱণ কৰি বুজি লোৱাৰ পাছত, ভকতৰ মুখে যেতিয়া গম পালে কোন ঈশ্বৰ কৃষ্ণ কোন, আৰু গম পোৱাৰ পাছত তেওঁ স্বামী ৰূপে বৰণ কৰিলে। ইয়াত এতিয়া কৈছে, ৰাহুত মাহুত ৰথি সাৰথিৰ শিৰে ঢাকিলেক পৃথিৱীক দেখি নিৰন্তৰে, কিৰীতি কুণ্ডল সব আছে শাৰী শাৰী, তাৰা যেন জিকি পাৰে শুভে বসুন্ধৰি। অসংখ্যাত কাটা হস্তি আছে পৰি পৰি, ধনু গদা খৰ্গ ধৰি আছে মুঠি ধৰি, কাটা উৰু ভৰি পৰি আছে কোটি কোটি, উঠ খৰ নৰত অসংখ্যাত আছে কোটি কাটি। যেতিয়া বলভদ্ৰৰ যদুবীৰ সেনা আহি গ'ল, ৰুক্মৰ সেনা, শিশুপালৰ সেনা যেতিয়া আহি গ'ল, এফালৰ পৰা যদুবীৰৰ সেনাবিলাকে কাটি মাৰি লৈ গৈছে। আপোনালোকে পাছত দ্বাদশত একাদশত পাবগৈ। ভগৱান কৃষ্ণই উদ্ধৱক কৈছিলে যে মোৰ যিবিলাক যদুবীৰ আছে, একোজন মোৰ দৰে শাৰীৰিকভাৱে সক্ষম, কোনো কম নহয় এজনো যদুবীৰ, যিটো পিছত বিপ্ৰৰ সাপ দিয়াই পেলাই চলেৰে তেওঁক ধ্বংস কৰে। গতিকে ইয়াত এইটো বুজাইছে, যিজনে কৃষ্ণৰ আশ্ৰিত হৈ আছে, তেওঁ আৰু বেলেগে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। অভয়ম সত্য সমশুদ্ধি জ্ঞান যোগ ব্যৱস্থিত, দানম দমস্য যজ্ঞস্য স্বাধ্যায়স্তপ আৰ্জৱম। দৈবিক সম্পদৰ প্ৰথমটো লক্ষণে সেইকাৰণে অভয় বুলি কৈছে। আপুনি যাৰ ওচৰত আশ্ৰিত হৈ আছে, সেইজন সৰ্বশক্তিমান। সৰ্বশক্তিমানৰ ওচৰত যেতিয়া আপুনি শৰণ ল'ব, তাৰ পাছত আপোনাৰ আৰু কালেও ভয় কৰাৰ কোনো যুক্তি নাই, কোনো ভয় কৰিবলৈ নাই। কিন্তু আপোনাৰ আস্থা আৰু বিশ্বাস দৃঢ় হ'ব লাগিব। এজন ল'ৰাই ছোৱালী এজনীক বিয়া কৰাইছে, আঠমঙলা খাবৰ কাৰণে গৈছে, নদী এখন পাৰ হ'ব লাগে, তেতিয়া তাত দলং নাই, নাৱত পাৰ হ'ব লাগে, ওচৰত জংঘল, তৰোৱাল হাতত ৰাখিব লাগে। ল'ৰাটোৱে ঘৈণীয়েকক লৈ নদীখন পাৰ হৈ যাওঁতে, নদীৰ মাছ পাওঁতে ভয়ংকৰ ধুমুহা, নদীৰ ঢৌ আহি আহি নাৱৰ ভিতৰত পানী সোমাইছে। ঘৈণীয়েকে ভয় কৰিছে। মাত্ৰ বিয়াৰ 7 দিন, 8 দিনৰ দিনা গৈছে, আৰু যেতিয়া নাৱৰ ভিতৰত পানী সোমাইছে, নাৱৰ পানীখিনি হাতেৰে উলিয়াই আছে। গিৰিয়েকলৈ চাইছে, ওপৰলৈ চাই মিচাই হাঁহি আছে। ঘৈণীয়েকে ভাবিছে বেয়া মানুহটোৰ লগত বিয়া হ'ল, এইটো ঠিক নাই। কাৰণ এনেকুৱা এটা সংকটৰ সময়ত ওপৰলৈ চাই মিচাই হাঁহি আছে, নাৱত পানী সোমাইছে, যদি বেছিকৈ পানী সোমাই ডুব যায়, দুইটাৰ মৃত্যু হ'ব, কোনো চিন্তাই নাই এইটোলৈ। আৰু ভাবিলে এওঁ যি কৰে কৰক, মই এটলিষ্ট নিজক বচাবলৈ চেষ্টা কৰোঁ। নাৱৰ পৰা পানী উলিয়াই আছে। এসময়ত ধুমুহা শান্ত হ'ল, ঢৌ উঠা বন্ধ হ'ল। তেতিয়া নাৱত অকণমান পানী আছিল, ঘৈণীয়েকে সেইখিনি নেপেলাই পেলাই বহিছে, অকণমান ভাগৰ লাগিছে। আৰু তেতিয়া সেই পিছত যিকণ পানী আছে, শান্ত হ'ল বাতাৱৰণ, গিৰিয়েকে তেতিয়া সেইকণ পানী উলিয়াই পেলাইছে, ঘৈণীয়েকত এবাৰ টিঙিচকৈ মাৰিছে। যেতিয়া পানীখিনি নাৱৰ পৰা উলিয়াব লাগিছিল, তেতিয়াতো তুমি মিচিক মাছাক হাঁহি আছা, আৰু এতিয়া ঠাণ্ডা হ'ল, বাহিৰৰ পানী সোমোৱা বন্ধ হ'ল, এইকণ পানী একো প্ৰকাৰ কৰিব নোৱাৰে, এতিয়া আকৌ তুমি এয়া পানী উলিয়াই পেলাইছা। আৰু গিৰিয়েকক সুধিলে, তুমি কি মানুহ, কেনেকুৱা তোমাৰ চিন্তাধাৰা? গিৰিয়েকে লগে লগে কঁকালত থকা তৰোৱালখন উলিয়াই পেলাই ঘৈণীয়েকৰ ডিঙিৰ ওচৰত ঘূৰাবলৈ ধৰিলে। যেতিয়া ডিঙিৰ ওচৰত ঘূৰাবলৈ ধৰিলে, ঘৈণীয়েকৰ হাঁহি উঠি গ'ল। এতিয়া গিৰিয়েকে কৈছে, তুমি কিয় হাঁহিছা? তোমাৰ ভয় লগা নাই? তোমাৰ ডিঙিৰ ওচৰত মই তৰোৱাল ঘূৰাই আছোঁ। বোলে নাই লগা ভয়। কিয় ভয় নাই লগা? কাৰণ মই জানো তুমি মোৰ স্বামী, আৰু মোৰ অপকাৰটো তুমি কেতিয়াও চিন্তা কৰিব নোৱাৰা। এতিয়া গিৰিয়েকে কৈছে, তুমি মোক স্বামী বুলি ভাবি তোমাৰ মোৰ ওপৰত যিটো বিশ্বাস আছে, মোৰো মোৰ ভগৱান কৃষ্ণক স্বামী বুলি ভাবি তেওঁৰ ওপৰতো একেই বিশ্বাস আছে। মই জানো যে তেওঁ মোৰ কেতিয়াও অহিত চিন্তা কৰিব নোৱাৰে, আৰু যদি
ভগৱান কৃষ্ণই যদি ইচ্ছা কৰে যে মোৰ প্ৰাণ মাৰি লৈ যাব, তেতিয়া পৃথিৱীৰ কোনো শক্তি নাই মোক ৰাখিব পৰা। সেইকাৰণে এবাৰ জনাৰ পাছত তেওঁৰ সামৰ্থ্য, তেওঁৰ শক্তিৰ বিষয়ে জনাৰ পাছত আমি যদি শৰণ লওঁ, এইটো টোটেল চাৰেণ্ডাৰ বুলি কয়, সম্পূৰ্ণৰূপে নিজক সমৰ্পণ কৰি দিয়া, সম্পূৰ্ণৰূপে। যিটো গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, দৃঢ় বিশ্বাসে সখী লৈক আমাত, নকৰিবা ভয় হেৰা কৰ অংগীকাৰ, সমস্ত পাপত মই কৰিব নিষ্ঠা। গীতাত ভগৱান কৃষ্ণই কোৱা কথা, আৰু সেই এক শৰণে গুৰুজনাই আনিছে। আৰু ইয়াত ৰুক্মিণীয়েও এতিয়া সেইটোকে দেখুৱাইছে। ইয়ালৈকে গৈছে পিছত ইয়াৰ পাছত কৈছে, ভয়ংকৰ ৰণস্থলী চাহন নযায়, আচোক যুঁজিব তাক দেখি ধাতু যায়, হেন দেখি যতেক নৃপতি ভৈল ভয়, অসংখ্যাত সেনা খব গৈলা জমালয়। যুঁজ দিয়াটো পিছৰ কথা, সেনা দেখিয়ে ভয় খাইছে। যিবিলাক যদু সেনা, অস্ত্ৰ শস্ত্ৰ সকলো পাৰ্গত, যাৰ ওপৰত কৃপা বৰ্ষণ হৈ আছে ভগৱান কৃষ্ণৰ, সেইসকলে ভয় কৰিবলগীয়া আৰু কিডাল আছে। গতিকে তেওঁলোকৰ সেনা দেখিয়ে বাকীবিলাকৰ কি গতি হৈছে, ভয়ংকৰ ৰণস্থলী চাহন নাযায়, আচোক যুঁজিব তাক দেখি ধাতু যায়। দেখিয়ে ধাতু হৈছে, যুঁজ দিয়াটো পিছৰ কথা। হেন দেখি যতেক নৃপতি ভৈল ভয়, অসংখ্যাত সেনা খব গৈলা জমালয়। বহুত সেনাই নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। কিহৰ কাৰণে? কৃষ্ণৰ বিপক্ষে থিয় দিল। আমি জীৱনত যিমান আমাৰ সংঘাত আহিছে, কষ্ট পাইছোঁ, কিয় পাইছোঁ? আমি কৃষ্ণৰ সন্মুখ হোৱা নাই, পিঠি দি আছোঁ, বিপৰীত ফালে গৈ আছোঁ, কৃষ্ণৰ পক্ষত থিয় দিব পৰা নাই। কৃষ্ণই যি বিচাৰিছে আমি সেইমতে কৰা নাই, আমি তাৰ অপজিটত কৰি আছোঁ, আৰু সেইটো কাৰণে জীৱনত আমাৰ আঘাতবিলাক বেছিকৈ বাঢ়ি আছে। ইয়ালৈকে গৈছে, তাৰপিছত কি আহে চাওঁ কৃষ্ণ। যাদৱ মূৰ্তি দেখি কাম্পে তৰি, জৰাসন্ধ আদি সবে পলাই দৌৰি, ৰাজা গণ পলাই যায় আতি ব্ৰূহ ভংগে, দেখি যদু বীৰ গণে খেদে মহা ৰংগে, যতে গণিপতি সবে গৈল যুদ্ধ হাৰি, ৰুক্মিণী সহিতে ৰংগে চলিল মুৰাৰি, শিশু পাল ৰাজা বৈল বাতুল পয়াৰ, হৰাইল বিহাৰ কন্যা সুকে ধাতু যায়, শ্ৰীহত ভৈল মনে নখন্দয় দুখ, ধান দিলে হৈ শুকাই আহে মুখ, জৰাসন্ধ আদি ৰাজা হৈয়া একঠাই, পাছে তাক সবে গয়া বুলিলা
যাই শুনি পুৰুষ সিংহ ৰাজা শিশু পাল অত মানসুক কৰি বাক নুহি ভাল অৰাম ভাল মন্দ দুয়ো সৰ্ব কাল নথাকয় হেন জানি মন কষ্ট এৰাম হা